নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ সকলোৱে তোমালোকে ভালে আছা। যিহেতু ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষাৰ বাবে বহুতে আমাক সুধি আছিলে যে ফৰ্ম ফিলআপটো আহিছে নেকি? 31 জুলাই লাষ্ট ডেট বুলি আমি গম পাইছোঁ, কিবা এটা ফৰ্ম ফিলআপ আহিছে নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা। কি ফৰ্ম ফিলআপ হয় আমি ধৰিব পৰা নাই বৰ বিশেষ 6 নে 9 9ৰ আহিছে নেকি, কি হৈছে কি নাই হোৱা। যিটো ফৰ্ম ফিলআপ চলি আছে বৰ্তমান সময়ত, সেই ফৰ্ম ফিলআপটো কেৱল ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰহে বাবে। ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে নহয়। সেই ফৰ্ম ফিলআপটো ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে, যিটো 31 জুলাইত লাষ্ট ডেট বুলি ক'ব পৰা যায়। 31 জুলাই লাষ্ট ডেট, আৰু সকলোৱে যাতে 9ৰ খিনি অলপ ধৈৰ্য ধৰে। 9ৰ ফৰ্ম ফিলআপটো ইতিমধ্যে অহা নাই, 9ৰ ফৰ্ম ফিলআপটো আৰু কিছু একমাহ মানৰ পিছত আহিব। আগষ্টৰ 15, 20 বা 10 এনেকুৱা মানত আহিব লাগে। প্ৰায় আগষ্ট মাহত 9ৰ ফৰ্ম ফিলআপটো আহি যাবগে। আৰু 9ৰ বাছনি পৰীক্ষাটো কেতিয়া হ'ব? 9ৰ ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষাটো 15 জুলাই বা ফেব্ৰুৱাৰী আশে-পাশে হ'বগে দেই। ফেব্ৰুৱাৰী 15 তাৰিখৰ আশে-পাশে, ফেব্ৰুৱাৰী আশে-পাশে মানে হেৰিটো হ'ব, পৰীক্ষাটো হ'ব। আৰু চিলেবাছ মেথছ, ছায়েন্স, ইংলিছ আৰু হিন্দী, এই 4টা ছাবজেক্টৰ ওপৰত ক্লাছ 9ৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাটো হ'ব গৈ আছে। আৰু ফেব্ৰুৱাৰী মাহত 2027 চনৰ ফেব্ৰুৱাৰী মাহত হ'ব গৈ আছে। 2027 চনৰ ফেব্ৰুৱাৰী মাহত হ'ব গৈ আছেগে। তো সেইকাৰণে মই আকৌ এবাৰ ইয়াত লিখি দিম সকলোকে, খেলি মেলি নালাগিব যাতে। 9ৰ ফৰ্ম ফিলআপটো আগষ্টত আহিব, ঠিক আছে। আৰু পৰীক্ষাটো কেতিয়া হ'ব? ফেব্ৰুৱাৰী, ঠিক আছে, ফেব্ৰুৱাৰী 2027ত আহিব। মেথছ, ছায়েন্স, ইংলিছ, হিন্দী, এইকেইটা ছাবজেক্ট হ'ব। 100 মাৰ্কছৰ পৰীক্ষা হ'ব, 100টা কুৱেশ্যন থাকিব। মই ইতিমধ্যে এটা ভিডিঅ' দি সকলোকে জনাইছিলোঁ যে ক্লাছ 9ৰ পৰীক্ষাৰ চিলেবাছৰ পৰা লৈ গোটেইখিনি বিষয়। যদি সেই ভিডিঅ'টো চোৱা নাই, এবাৰ আমাৰ ইউটিউব চেনেলতে দিয়া আছে, সকলোৱে যাতে এবাৰ ভালদৰে চাই লয়। আৰু এটা ভাল খবৰ আছে ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। আমি এটা স্পেচিয়েল ক্লাছ আৰম্ভ কৰিছোঁ এতিয়া। এই ক্লাছটো জুলাইৰ পৰা লৈ ফেব্ৰুৱাৰীলৈকে চলিব। 7 মাহ চলিব টোটেল। লাইভ ক্লাছ, ৰেকৰ্ডিং ক্লাছ, মেথছ, ছায়েন্স, ইংলিছ, হিন্দী, গোটেইখিনি বস্তু কভাৰ কৰা যাব। 100 নম্বৰীয়া টেষ্ট, 20 মাৰ্কছ, 30, 50 মাৰ্কছৰ টেষ্ট, ঠিক আছে। আৰু এই জুলাই মাহৰ ভিতৰত যিসকলে এই ক্লাছটো জইন কৰিব, তেওঁলোকক এটা স্পেচিয়েল অফাৰ দিয়া যাব। টোটেল আমাৰ কোৰ্চ ফিজটো 9000 হ'ব, ঠিক আছে। জুলাই মাহৰ ভিতৰত যিসকলে জইন কৰিব, 6000 তোমালোকৰ এটা স্পেচিয়েল কোৰ্চ ফিজ, অ'কে। 6000 তোমালোকৰ স্পেচিয়েল কোৰ্চ ফিজ। যিসকলে জুলাই মাহৰ ভিতৰত জইন কৰিব, 3000 ডাইৰেক্টলি অফ। যিসকলে জুলাই মাহৰ ভিতৰত জইন কৰিব, তেওঁলোকৰ বাবে এইটো স্পেচিয়েল হ'ব। আৰু টু দি পইণ্ট স্পেচিয়েলকৈ তোমালোকক বস্তুখিনি শিকোৱা যাব। ক্লাছত বুজি নাপালে মুখখন খুলি সুধিব পাৰিবা, মাইকটো অপেন কৰি সুধিব পাৰিবা ধুনীয়াকৈ, যে বুজি পোৱা নাই, এইটো বুজাই দিয়ক, সেইটো কৰি দিয়ক, এইটো কৰি দিয়ক। A to Z গোটেই গাইডেঞ্চখিনি পাবা। এতিয়া পৰীক্ষাটো ইংলিছ মিডিয়ামত হ'ব। অসমীয়া মিডিয়াম ষ্টুডেণ্টখিনি ভয় খাব নালাগে। আমি বস্তুখিনি, আমাৰ ক্লাছত বস্তুখিনি ইংলিছ মিডিয়ামত যদিও আছে, আমি অসমীয়াত ভাঙি পেলাই শব্দখিনি বুদ্ধি দিয়া যাব। সেইখিনি অসমীয়াতো বুজাই দিয়া যাব তোমালোকক। এটাই কাম তোমালোকৰ, ভালকৈ পঢ়িব লাগিব। ভালকৈ পঢ়াৰ বাহিৰে বেলেগ চিন্তা কৰিব নালাগে, বেলেগ কাম একো কৰিব নালাগে। এটাই তোমালোকৰ চিন্তা কৰা, এটাই কাম কৰা, ভালকৈ পঢ়া, কষ্ট কৰা, চিন্তা নকৰিবা, আৰু এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰা সকলোৱে। ক্লাছটো ক্লাছ 9ৰ কাৰণে স্পেচিয়েল। জুলাই মাহত যিসকলে জইন কৰিব, 6000 স্পেচিয়েল তোমালোকৰ ফিজ হ'ব, আৰু 3000 অফ থাকিব তোমালোকৰ বাবে, অ'কে। আৰু গোটেইখিনি বিষয় তোমালোকক জানিব হ'লে, আৰু ইয়াতে ডেছক্ৰিপশ্যনত তোমালোকক আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকো আছে, প্লাছ তোমালোকক ফোন নাম্বাৰো দি থৈ দিয়া আছে ডেছক্ৰিপশ্যন বক্সত। ডেছক্ৰিপশ্যন বক্সৰ পৰা তোমালোকে ফোন কৰিব পাৰিবা, অথবা তোমালোকে এইটো নাম্বাৰটো ফোন কৰিব পাৰিবা, এইটো নাম্বাৰটো তোমালোকে ফোন কৰিব পাৰিবা, আৰু ইয়াত দি থৈ দিয়া যিটো নাম্বাৰ আছে, সেই নাম্বাৰটোতো ফোন কৰিব পাৰিবা। খালি ফোনটো কৰিলে চাবা যে ৰাতি 10টা, 12টা, 1টা বজাত ফোন কৰি নিদিবা। ৰাতিপুৱা 5টা, 6টা, 7টা, 8টাত ফোন কৰি নিদিবা। 10টা বজাৰ পৰা, ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 5টা বজাৰ ভিতৰত ফোন কৰিবা। ৰাতিপুৱা 10টা পৰা লৈ আবেলি 5টা বজাৰ ভিতৰত ফোন কৰিবা সকলোৱে।
ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিবা আমাৰ JNV গাইড ইউটিউব চেনেলটো এণ্ড সকলোকে ধন্যবাদ থেংক ইউ